নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 ক্ষেত্ৰত যি 2026 ভেকেঞ্চি আহিবলগীয়া আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ, তাৰ মুঠ কিমান পদ আহিব বহুতে কমেণ্ট কৰিছে। টোটেল কিমান ভেকেঞ্চি আহিব, লগতে কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব, এই সম্পৰ্কে আপোনালোকে জানিব পাৰিব। আৰু এই ভিডিঅ'টো মেইনলি আপোনালোকে কিমানখিনি পদ আহিব, কিমান হাজাৰ পদ আহিব, সেই সম্পৰ্কে এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰিব, লগৰ চেনেল সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। এডিআৰ 3.0 সম্পৰ্কে আপোনালোকে নিশ্চয় গম পায়। চ' আপোনালোকক মই ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকে এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। চ' এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিলেহে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। আৰু এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰাৰ ক্ষেত্ৰত আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনালৈ বিচাৰোঁ, আপোনালোকে মন দি শুনি ল'ব। প্ৰথম যিটো কথা হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক নপঢ়ি ল'ব, বেলেগ কোনো কোৰ্চ নকৰি ল'ব। সকলোখিনি এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটোত আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে, চ' অফাৰটো সোনকালে শেষ হ'ব। আপোনালোকে এই কোৰ্চটো বাই কৰি পঢ়িব পাৰে। এতিয়া আপোনালোকক মই এডিআৰ 3.0 সম্পৰ্কে ডিটেইলছত জনাই আছোঁ। তাৰ আগতে আৰু এটা কথা জনাই বিচাৰিছোঁ, এই কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9864881276, এই হোৱাটছআপ নম্বৰত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকক এডিআৰ 3.0 কোৰ্চৰ কথা ডিটেইলছত জনাই দিব বিচাৰিছোঁ। তাৰ আগতে আৰু এটা কথা জনাব বিচাৰিছোঁ, এই কোৰ্চটো আপোনালোকে এডিআৰ 3.0 বুলি নহয়, আছাম পুলিচ হওক, ABUB SI হওক, বা DSS হওক, DME হওক, গ্ৰেড 3 গ্ৰেড 4 এনেকুৱা সকলো অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে কোৰ্চটো আণ্ডাৰত আপোনালোকে পঢ়িব পাৰিব। এতিয়া মই কোৰ্চটোৰ কথা ডিটেইলছত জনাই দিব বিচাৰিছোঁ। এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027, এইটো আপোনালোকৰ এডিআৰ 3.0 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত। ইয়াত বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আৰু আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকে এনালাইচিছ আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াত আহিলোঁ কি ছাবজেক্ট লাভ কৰিব পাৰিব, সেই কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াত বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰিব ছ'চিয়েল ষ্টাডি হওক, আপোনালোকৰ জেনেৰেল নলেজ হওক, আপোনালোকৰ মেথমেটিক্স হওক, এনেকৈ আপোনালোকে সকলোখিনি আপোনালোকে ছাবজেক্ট লাভ কৰিব পাৰিব। ইয়াত আপোনালোকে ছ'চিয়েল ষ্টাডি আপোনালোকে বিশেষকৈ আছাম ৰিলেটেড হওক, ইণ্ডিয়া ৰিলেটেড হওক, ৱৰ্ল্ড ৰিলেটেড আপোনালোকে ভাগ কৰি লাভ কৰিব পাৰিব। আছাম ৰিলেটেড আপোনালোকৰ হিষ্ট্ৰী, পলিটিকেল, ইকনমিক্স, জিঅ'গ্ৰাফী এনেকৈ পাব। ইণ্ডিয়া ৰিলেটেড ঠিক তেনেদৰে সকলোখিনি পাব। তাৰপিছত আপোনালোকে মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। এনে অল ছাবজেক্ট আছে, অল টপিক কভাৰ আছে, কমপ্লিট চিলেবাছ কভাৰ কৰা আছে। চ' আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়িব পাৰিব। আৰু যেতিয়া কোৰ্চটো বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাব বাবে এই কোৰ্চটো আপোনালোকে 10খনকৈ ফুল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যিখিনি PVC এক্সাম আছে, সেই এক্সামৰ কুৱেশ্যন পেপাৰ এনচাৰ ছেট লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9864881276, হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' আপোনালোকৰ বাবে এটা বেষ্ট অপৰচুনিটি হয়। যদি আপোনালোকে এডিআৰ 3.0 এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। আৰু লিমিটেড টাইমৰ অফাৰটো যিহেতু 50% অফাৰ আছে, সেইটো সোনকালে শেষ হ'ব 1-2 দিনৰ ভিতৰতে। চ' সোনকালে গৈ বাই কৰি লওক। এতিয়া মই আপোনালোকক যিটো কথা পোনপ্ৰথমে জনাইছিলোঁ যে এডিআৰ 3.0 ক্ষেত্ৰত টোটেল কিমান ভেকেঞ্চি আহিব পাৰে, মুঠ কিমান পদ আহিব পাৰে, কিমান হাজাৰ ভেকেঞ্চি আহিব, তাৰ ক্ষেত্ৰত এটা আপডেট আছে বা এটা ভাল খবৰ আছে। মই সেইটো আপোনালোকক জানিম, কাৰণ বহুতে কমেণ্ট কৰি আছে যে এডিআৰ 3.0 ক্ষেত্ৰত টোটেল কিমান ভেকেঞ্চি আহিব, কি কথা বহুতে কমেণ্ট কৰি থকা আমি দেখিবলৈ পাইছোঁ আমাৰ টিমৰ তৰফৰ পৰা। চ' মই সকলোখিনি কথা জনাই দিব বিচাৰিছোঁ। আৰু বিশেষকৈ এডিআৰ 3.0 ক্ষেত্ৰত এটা অসমৰ এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট হয়, এটা অসমৰ ডাঙৰ ৰিক্ৰুইটমেণ্ট হয়, কিয়নো ইয়াত আপোনালোকৰ এডিআৰ অসমৰ যিমানখিনি ডিপাৰ্টমেণ্ট আছে বা অসমৰ যিমানখিনি বিভাগ আছে, সেই সকলোখিনি বিভাগৰ যিমানখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পদ থাকে, সেইটো এডিআৰ থ্ৰুদি চিলেকশ্যন বা এডিআৰ থ্ৰুদি এপইণ্টমেণ্টসমূহ দিয়া হয়। তাৰ ক্ষেত্ৰত আপোনালোকে বৰ্তমানলৈকে দুবাৰ আপোনালোকৰ এপইণ্টমেণ্টসমূহ হৈ গ'ল, এডিআৰ 1.0 আৰু এডিআৰ 2.0 অলৰেডি। এতিয়া জানুৱাৰী 9-10 তাৰিখে এডিআৰ 2.0 হৈ গ'ল। এতিয়া অলৰেডি এডিআৰ 3.0 ক্ষেত্ৰত অতি সোনকালে আহিবলৈ গৈ আছে। তাৰ ক্ষেত্ৰত মিনিমাম মই যে ক'ব যাওঁ ভেকেঞ্চিখিনি মিনিমাম 15,000
15,000 to 26,000 মেক্সিমাম আহিব পাৰে মানে 15,000 পৰা 26,000 ভিতৰতে ভেকেঞ্চিখিনি দেখিবলৈ আপোনালোকে নিশ্চয় পাব ADR ক্ষেত্ৰত সো এইটো এটা বহুত ভাল খবৰ হয় কিয়নো 15 পৰা 26,000 ভিতৰত আপোনালোকে নতুনকৈ ভেকেঞ্চিখিনি আপোনালোকে আগন্তুক আহিবলৈকে দেখিবলৈ পাব ADR ক্ষেত্ৰত সো আপোনালোকে যদি ADR ক্ষেত্ৰত এতিয়াও আপোনালোকে প্ৰিপাৰেচন সমূহ কৰা নাই তেন্তে এতিয়াৰ পৰা আপোনালোকে ষ্টাডি সমূহ কৰি দিয়ক আৰু যিসকলে কৰি আছে আগৰ পৰা তেওঁলোকেতো এতিয়া আৰু অলপ ভালদৰে পঢ়া ষ্টাৰ্ট কৰি দিয়ক কিয়নো আপোনালোকে ADR ক্ষেত্ৰত আপোনালোকৰ এটা সুবৰ্ণ সুযোগ বা এটা গোল্ডেন চান্স হয় এই চান্সটো আপোনালোকে মিছ নকৰিব কিয়নো আপোনালোকে নিশ্চয় দেখিছে প্ৰতি বছৰ ADR ভেকেঞ্চি নাই সো আপোনালোকে যিবাৰে আহে সেইবাৰে আপোনালোকে যাতে সিলেকশ্যন ল'ব পাৰে তেনেদৰে আপোনালোকে পঢ়া শুনাসমূহ ষ্টাৰ্ট কৰক আৰু ইয়াৰ ক্ষেত্ৰত মই যদি ক'ব যাওঁ ভেকেঞ্চিসমূহ কেতিয়া আহিব পাৰে ভেকেঞ্চিসমূহ আপোনালোকে ফেব্ৰুৱাৰী মাহত অহাৰ চান্স আছে আৰু আপোনালোকে নিশ্চয় গম পায় ফেব্ৰুৱাৰী মাহত আপোনালোকে আপডেট পায়ে যাব কেতিয়া কি কথা কি হ'ব সো ফেব্ৰুৱাৰী মাহত অহাটো আপোনালোকৰ সম্পূৰ্ণ চান্স দেখিবলৈ পাব আৰু বাকি টোটেল ভেকেঞ্চি কথা মই জনাল এপ্ৰক্সিমেটলি আপোনালোকৰ 15,000 প্লাস ভেকেঞ্চি দেখিবলৈ পাব 15,000 to 26,000 সো এতিয়াৰ পৰা প্ৰিপাৰেচন সমূহ কৰিব লাগিব আৰু এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিলে আপোনালোকে সিলেকশ্যন সমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আমাৰ টিমৰ পৰা যিটো কোৰ্স প্ৰস্তুত কৰিছে সেই কোৰ্সটো বাই কৰিলে পঢ়িব পাৰিব সেই কোৰ্সটো বাই কৰিবৰ কাৰণে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল 9864881276 তাত হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰিব পাৰিব আৰু কোৰ্সটো আপোনালোকৰ সুবিধা হৈ বৰ্তমান আপোনালোকৰ 50% অফাৰটো দি থোৱা আছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো সোনকালে অফাৰটো শেষ হ'ব আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰে